2024. It was an unexpected year for me. বহুতো বস্তুৰ চেঞ্জ হ'ল মোৰ লাইফত। বহুতো আপছ এণ্ড ডাউনছ আহিল, বহুতো ভাল বেয়াৰ সন্মুখীন হ'লোঁ। তাৰ মাজতে এটা চেঞ্জ আহিল মোৰ লাইফত। নাজানো এইটো ভাল নে বেয়া মোৰ লগত। বাট ইন 2024 আই বিকাম স্পিৰিচুৱেল। মই ভগৱানক বেছিকৈ বিশ্বাস কৰিবলৈ ল'লোঁ। মই বহুতো নজনা কথাৰ বিষয়ে শুনিলোঁ, বুজিলোঁ। এষ্ট্ৰলজি, নিউমৰলজি, টেৰট ৰিডিং, ক্ৰিষ্টেল হিলিং, ৰেইকি আৰু বহুত কিবা কিবি, যোনবোৰ ৱৰ্ডৰ নাম মই আগতে শুনাও নাছিলোঁ কেতিয়াও। আপোনালোকৰ বহুতে চাগে ক্ৰিষ্টেল ব্ৰেচলেট পিন্ধে হাতত। ময়ো এডাল পিন্ধিছোঁ। আচলতে 2 মাহ আগৰ কথা। মোক ভণ্টিয়ে এডাল ভেনেগেটৰ ক্ৰিষ্টেল গিফ্ট কৰিলে আৰু ক্ৰিষ্টেলডাল আনিছিলে তাই ক্ৰিষ্টেল অ'ৰাৰ পৰা। যোৱা প্ৰায় এবছৰে মই বহুতো ফাইনেন্সিয়েল ইছ্যুজ, হেল্থ ইছ্যুজ এণ্ড ৰিলেশ্যনশ্বিপ ইছ্যুজ, বহুতো সমস্যাৰ সন্মুখীন হৈ আছিলোঁ। কিন্তু মই এই ক্ৰিষ্টেলডাল পিন্ধাৰ পিছত প্ৰায় 2 মাহৰ পিছত মোৰ সকলোবোৰ বস্তু ষ্টেবল হ'বলৈ লৈছে। লাহে লাহে মই ফাইনেন্সিয়েলি আকৌ ষ্টেবল হ'বলৈ লৈছোঁ। যিবোৰ সৰু সুৰা বেমাৰৰ সন্মুখীন হৈ আছিলোঁ সেইবোৰৰ পৰা মই ওলাব পাৰিছোঁ। আচলতে এই ক্ৰিষ্টেলডালে মোক বহুতখিনি হেল্প কৰিছে মোক হিল কৰাত। আৰু আপোনালোকক জনাওঁ যে ক্ৰিষ্টেল অৰাই আপোনালোকৰ হৈ থকা প্ৰব্লেমছৰ ওপৰত কনচাল্ট কৰি আপোনালোকক প্ৰভাইড কৰে, আপোনালোকক চুইট কৰা এডাল ক্ৰিষ্টেল, য'ৰ পৰা আপোনালোকে নিজৰ সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পাব পাৰে।